নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিশ্বৰ শীৰ্ষ 10খন শক্তিশালী দেশৰ তালিকাত নাম নাই ভাৰতৰ। বিশ্বৰ শক্তিশালী দেশৰ তালিকাত ভাৰতৰ স্থান হৈছে 12 নম্বৰ আৰু বিশ্বৰ শক্তিশালী দেশৰ তালিকাত প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তালিকা। বিশ্বৰ শীৰ্ষ 10খন শক্তিশালী দেশৰ তালিকাৰ পৰা বাদ পৰিল ভাৰতৰ নাম। প্ৰথমবাৰৰ বাবে শীৰ্ষ 10খন শক্তিশালী দেশৰ পৰা বাহিৰ হ'ল ভাৰত। বিশ্বৰ শক্তিশালী দেশৰ তালিকাত ভাৰতৰ স্থান হৈছে 12 নম্বৰ। US নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে প্ৰকাশ কৰিছে এই তথ্য। বিশ্বৰ শীৰ্ষ শক্তিশালী দেশৰ তালিকাত প্ৰথম স্থানত আছে আমেৰিকা, দ্বিতীয় শীৰ্ষস্থানত আছে চীন আৰু তৃতীয় স্থানত আছে ৰাছিয়া। আনহাতে চতুৰ্থ স্থানত আছে যুক্তৰাষ্ট্ৰ, পঞ্চম স্থানত জাৰ্মানী, ষষ্ঠ স্থানত দক্ষিণ কোৰিয়া। ফ্ৰান্স, জাপান আৰু চৌদি আৰব আছে সপ্তম, অষ্টম আৰু নৱম স্থানত। শেহতীয়াকৈ এই তালিকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমৰ ভুৱা এনকাউণ্টাৰক লৈ এইবাৰ কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। অসমত সংঘটিত এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগক এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। 171টা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগক। ভুৱা এনকাউণ্টাৰক লৈ কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। অসমত সংঘটিত এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। 171টা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগক। তদন্তৰ বাবে মানৱ অধিকাৰ আয়োগে গঠন কৰিব এখন পৃথক কমিটি। কমিটিখনে তদন্ত কৰিব এনকাউণ্টাৰৰ গোচৰসমূহ। অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ নেতৃত্বত গঠন কৰিব লাগিব এই তদন্ত কমিটি। আৰু ৰাজ্য চৰকাৰক এই সন্দৰ্ভত সকলো সা সুবিধা দিয়াৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। ন্যায়াধীশ সূৰ্যকান্ত আৰু NK সিঙৰ বিচাৰপীঠৰ এই নিৰ্দেশ। উল্লেখযোগ্য যে এজন অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত তৰিছিল গোচৰ। প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল সেই গোচৰটো। ন্যায়াধীশ সুমন সেনে নাকচ কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত এই গোচৰটো। আৰু হাইকোৰ্টত গোচৰটো খাৰিজ হোৱাত সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অধিবক্তাজন। আৰু এই গোচৰৰ শুনানি গ্ৰহণ কৰি অসমৰ এনকাউণ্টাৰৰ ঘটনাৰ এতিয়া মানৱ অধিকাৰ আয়োগক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে নাপাব চৰকাৰী পকী ঘৰ। ঘৰত কেঁচা ঘৰ থাকিলেহে আপুনি লাভ কৰিব পকী ঘৰ। গাঁও সভাত বাছনিভুক্ত হ'ব চূড়ান্ত হিতাধিকাৰী। এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা নাপাব চৰকাৰী পকী ঘৰ। কেঁচা ঘৰ থাকিলেহে আপুনি পাব পকী ঘৰ। প্ৰকৃত হিতাধিকাৰীক পুনৰ কৰা হ'ব পৰীক্ষা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কেঁচা ঘৰ নাথাকিব পাৰে, কিয়নো ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰো আছে ৰেচন কাৰ্ড। আৰু বহু লোকে ভুৱাকৈ দাখিল কৰিছে আয়ৰ প্ৰমাণ পত্ৰ। এই সকলোবোৰ পুনৰীক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোচৰত এইবাৰ নাম সাঙুৰ খাইছে ৰিপুণ বৰাৰ। পাকিস্তান ভ্ৰমণৰ সময়ত ৰিপুণ বৰাৰ সৈতে যোগাযোগত আছিল গৌৰৱ গগৈ। আৰু সেয়ে এইবাৰ ৰিপুণ বৰাক চিয়াম ভিজিলেন্সত জেৰা চলাব SIT-য়ে। কাইলৈ চিয়াম ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰিপুণ বৰাক। পৰৱৰ্তী খবৰ, ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। আৰু এইবাৰ পুনৰ একে নিশাই একেলগে আটক কৰা হৈছে 30 গৰাকী অবৈধ বাংলাদেশীক।
অসমত বিগত 4 দিনত বিতৰণ কৰা হৈছে 400 বাংলাদেশীক আৰু আৰক্ষীৰ বাংলাদেশী খেদা অভিযানত এইবাৰ ৰাইজে সহযোগ কৰিছে। কাছাৰৰ কাটিগড়াত এইবাৰ স্থানীয় লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাইছে 30 গৰাকী বাংলাদেশীক। ৰাজ্যত বাংলাদেশী বিতৰণক লৈ তৎপৰ অসম চৰকাৰ। বিগত 3 দিনত বিতৰণ কৰা হৈছে 400 বাংলাদেশী আৰু এইবাৰ কাছাৰত নিশা একেলগে আটক কৰা হৈছে 30 গৰাকী বাংলাদেশী নাগৰিকক। স্থানীয় লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাইছে এই 30 গৰাকী বাংলাদেশীক। দালালৰ সহায়ত 5খন অটোৰে সীমান্ত অভিমুখে কৰিছিল যাত্ৰা আৰু এই লোকসকলৰ ওপৰত সন্দেহ উপজাত স্থানীয় ৰাজ্যই বিচাৰিছিল পৰিচয় আৰু পৰিচয় দিব নোৱাৰা 30 গৰাকী বাংলাদেশীক কৰায়ত্ব কৰি খবৰ দিলে আৰক্ষীক। পশ্চিম কাটিগড়াৰ জালালপুৰত নিশা সংঘটিত হৈছে এই ঘটনা আৰু সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে এই লোকসকলক জেৰা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। নিশাৰ ভিতৰতে বৃদ্ধি হল কণীৰ দাম। প্ৰতি প্লেট কণীৰ দাম 30 টকাকৈ বৃদ্ধি পাইছে। 160 টকীয়া এক প্লেট কণীৰ দাম হলগৈ আজিৰ দিনটোত 190 টকা আৰু বাহুবলী কণীৰ প্ৰতি প্লেটত 10 টকাকৈ বৃদ্ধি পাইছে। পূৰ্বত এক প্লেট বাহুবলী কণীৰ দাম আছিল 260 টকা আৰু এতিয়া হলগৈ 270 টকা। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। পুনৰ বৃদ্ধি কৰা হৈছে 2025-26 বৰ্ষৰ আয়কৰ পৰিশোধৰ সময়সীমা। কেতিয়ালৈকে এই 2025-26 বৰ্ষৰ আয়কৰ পৰিশোধ কৰিব পাৰিব চাওঁ আহক। 2025-26 বৰ্ষৰ আয়কৰ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় আয়কৰ বোৰ্ড তথা কেন্দ্ৰীয় চৰকাৰৰ বিত্ত আৰু ৰাজহ বিভাগে সদৰি কৰিছে এই তথ্য। চলিত বিত্তীয় বৰ্ষৰ আয়কৰ পৰিশোধৰ সময়সীমা 31 জুলাই 2025 পৰা বৃদ্ধি কৰা হৈছে 15 ছেপ্টেম্বৰ 2025 লৈকে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে এই কথা। শেহতীয়াকৈ ভিন্ন ক্ষেত্ৰত অহা পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। শীত ৱেভৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু অসমৰ বিভিন্ন জিলাত প্ৰচণ্ড গৰমে দহিছে সাধাৰণ জনতাক আৰু এইবাৰ পূৰ্বৰ তুলনাত অসমত দুগুণ হ'ব গৰম। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান ৰাজ্যবাসী, এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি। ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ। 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা। এপ্ৰিল মাহতে পৰিছে প্ৰচণ্ড গৰম আৰু এই সন্দৰ্ভত 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। 9খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। দেশৰ 9খন ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। ৰাজস্থানৰ কোনো চহৰত বৰ্তমান 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 13খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এইবাৰ পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, 1971 চনৰ পূৰ্বে অহা মুছলমানক বিদেশী সজালে অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। পিতৃ মাতৃ যদি ভাৰতীয়, সন্তান এজন কেনেকৈ বিদেশী হ'ব পাৰে? সুপ্ৰিম কোৰ্টলৈ গ'লে ডিটেনশ্যন কেম্পৰ 99% ভাৰতীয় হৈ পৰিব। এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থা অসমে। যদি পিতৃ মাতৃ ভাৰতীয়, তেন্তে সন্তান এজন কেনেকৈ বিদেশী হ'ব পাৰে? চৰকাৰলৈ এই প্ৰশ্ন মুছলমান সংগঠনৰ। 1971 চনৰ পূৰ্বে অহা মুছলমানক বিদেশী সজালে অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। বাংলাদেশী চিনাক্তকৰণৰ নামত প্ৰকৃত ভাৰতীয়ক কৰা হৈছে হাৰাশাস্তি। ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল মুছলমান আৰু সেই মুছলমানক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰি থকা হৈছে। সুপ্ৰিম কোৰ্টলৈ গ'লে 99% ভাৰতীয় হৈ পৰিব। সুপ্ৰিম কোৰ্টত গোচৰ চলি থকা ব্যক্তিক কেনেকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিলে চৰকাৰে?
মৃত্যুৰ পূৰ্বে বাংলাদেশী আৰু মৃত্যুৰ পিছত কেনেকৈ সেইজন লোক ভাৰতীয় হৈ পৰে এনআৰচি আধাৰ কাৰ্ড থকাৰ পিছতো কেনেকৈ বিদেশী হল মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশিক ৰাব্বানীৰ এই মন্তব্য পৰৱৰ্তী খবৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি এইবাৰ গ্ৰেপ্তাৰ হল চিআৰপিএফৰ জোৱান ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই গ্ৰেপ্তাৰ কৰিলে চিআৰপিএফ জোৱান মতিৰাম জাটক ধনৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাক তথ্য যোগান ধৰাৰ অভিযোগ মতিৰামৰ বিৰুদ্ধে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি এইবাৰ গ্ৰেপ্তাৰ হল চিআৰপিএফ জোৱান নিয়াই গ্ৰেপ্তাৰ কৰিলে চিআৰপিএফ জোৱান মতিৰাম জাটক ধনৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাক তথ্য যোগান ধৰাৰ অভিযোগ পেহেলগামৰ বৈচৰণ উপত্যকাৰ চিআৰপিএফৰ এএছআই হিচাপে কৰ্মৰত আছিল মতিৰাম 2023 চনৰ পৰাই ধনৰ বিনিময়ত পাকিস্তানৰ হৈ কৰি আহিছিল চোৰাংচোৱাগিৰি আৰু পেহেলগামৰ বৰ্বৰ কাণ্ডৰ মাত্ৰ 6 দিন পূৰ্বে বৈচৰণৰ পৰা বদলি হৈছিল মতিৰাম জাট আৰু ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে চিআৰপিএফৰ জোৱান মতিৰাম জাটক দেশজুৰি চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পুৰুষ মহিলাকে ধৰি 13 জনকৈ লোকক পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত 13 জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ দেশত আৰু মতিৰাম জাটৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনা সন্দৰ্ভত ন্যায় অব্যাহত ৰাখিছে তদন্ত